আজি প্ৰকাশ পাইছে বিভিন্ন সংস্থাৰ এক্সিট পোলৰ সমীক্ষা আৰু সমীক্ষা অনুসৰি পুনৰ এবাৰ ৰাজ্যত এনডিএৰ চৰকাৰ হ'ব। মই কিছু কথা পাতিম যোৰহাট বিধানসভা সমষ্টিক লৈ। মোৰ লগত উপস্থিত আছে যোৰহাট বিধানসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া। এইবাৰ যিহেতু যোৰহাট বিধানসভা সমষ্টিত এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হ'ল। 5 বাৰৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী বনাম 3 বাৰৰ সাংসদ গৌৰৱ গগৈৰ মাজত নিৰ্বাচনী যুঁজ হৈছে আৰু এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হৈছে কিয়নো 24ৰ লোকসভা নিৰ্বাচনৰ যিটো পৰিৱেশ সেই পৰিৱেশে বিধানসভা নিৰ্বাচনত সূচনা হ'ব নেকি তেনেধৰণৰ বিভিন্ন মন্তব্য ৰাইজৰ আছিল। মই এই সন্দৰ্ভতে কিছু কথা পাতিম যিহেতু নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন 4 মেত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। যিহেতু এইবাৰ যোৰহাট বিধানসভা সমষ্টিত সকলোৰে দৃষ্টি আছে এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হৈছে সেয়া সকলোৱে দেখিছে আৰু নিৰ্বাচনৰ যিদিনা ভোট গ্ৰহণ সেইদিনা আপুনি আৰু গৌৰৱ গগৈ দুয়োজনকে একেলগে চাহৰ জুতি লোৱা পৰিলক্ষিত হৈছে। দুয়োজনে চাহৰ সোৱাদ লৈছিল। 4 মেত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব। আশা কি কৰে? আশা সদায়তো নিজৰ আশাটো সদায় কৰিবই লাগিব। মই ভাবো যে গৌৰৱে আহিছে। গৌৰৱ তেওঁ পাৰ্লিয়ামেণ্টত 3বাৰকে হৈছে। মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিলে, পিতৃৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। তেওঁলোকৰ ৰাজনীতিৰ হয়তো এটা গাত তেজ এটা আছে আৰু সেইকাৰণে তেওঁ হয়তো এইবাৰ বিধানসভাত উঠিব বিচাৰিছিল। তেওঁ এটা ইচ্ছা আছিল যে বিৰোধী দলৰ হৈ তেওঁ এইবাৰ শাসক দললৈ আনিব আৰু শাসক দলত আনি তেওঁ নিজে বিৰোধী দলক পৰিচালনা কৰিব। এই ধৰণৰ এটা কথা তেওঁৰ ভাৱত এটা আহিছিল। কিন্তু মই এনে নাজানো মই তেওঁৰ কি কাৰণে এনেকে ভাবিলে বা কি কৰিছে, কিমানখিনি হোমৱৰ্ক কৰিছিল মই নাজানো। কাৰণ আমি দেখিলো যে তেওঁ জইন কৰাৰ পিছতে দুজন মুখিয়াল নেতা হঠাতে নাইকিয়া হৈ গ'ল। আৰু মই খুব বেছি ষ্টাডি কৰি নাথাকো কংগ্ৰেছ দলত কি আছে কি নাই, ইমান মই ষ্টাডি কৰিবলৈকে মোৰ কোনো প্ৰয়োজন হোৱা নাই। কাৰণ মই এটা দীঘলীয়া সময় যোৰহাটত আছো। আৰু মোৰ এটা কথা মই ক'ব বিচাৰো যে তেখেতৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া প্ৰথমবাৰ তেখেতে বাই ইলেকশ্যন তাত উঠিছিল তিতাবৰৰ পৰা। কাৰণ সেই সময়ত তেখেতে ইলেকশ্যনত উঠা নাছিল আৰু পিছলৈ তেওঁ তিতাবৰতে বাকী 2টা টাৰ্ম তেওঁ তাতেই উঠিলে। গতিকে মই এবাৰ সেইকাৰণে যে গৌৰৱ ইয়াত উঠিছিলে মই অকণ শ্বক হৈছিলো যে তেওঁতো সাধাৰণতে তেওঁৰ দেউতাকৰ য'ত ভেটি তাত তেওঁ যাব বুলি ভাবিছিলো। কিন্তু তেওঁ ইয়াতে এটা সাহসৰেতে তেওঁ ইয়াত মোৰ প্ৰত্যাহ্বান হ'বলৈ আগবাঢ়ি আহিছে। মই সদায় যুঁজটো ভাল হলে ভাল পাওঁ, সমানে সমানে কৰি কাজ, হাৰিলে জিকিলে নাইলা, যিটো আমি স্কুলত পঢ়োঁতে পাইছিলো। যুদ্ধখন এজন শক্তিশালী মানুহ হলে মোৰ বেছি ভাল লাগে আৰু শক্তিশালী মানুহৰ কাৰণে তেওঁ আহিছে। তেওঁক মই কিন্তু চেলেঞ্জ দিছো, এটা ভাল ডাঙৰকে এটা চেলেঞ্জ দিছো। মানুহে বাহিৰত যি কৈছে নকৈছে মই নাজানো, 3টা দিনৰ পিছত আমি এইবোৰ ৰিজাল্ট এনেও পাম। কিন্তু মই ভাবো যে যোৰহাটৰ মানুহে তেওঁ পাৰ্লিয়ামেণ্টত জিকি গ'ল। তেওঁ 2টা বছৰ আগতে পাৰ্লিয়ামেণ্টত সেই সময়ত মানুহে খুব আশা কৰা নাছিল তেওঁ জিকিব বুলি। কিন্তু যি কি নহওক তেওঁ জিকিলে, যি কাৰণে নহওক তেওঁ জিকিলে। জিকাৰ পিছত তেওঁ যিটো কণ্ট্ৰিবিউশ্যন এজ এ MP টু দ্য ভোটাৰ্ছ, তেওঁক যিসকলে ভোট দিছিল তেওঁলোকৰ তালৈ আহি তেওঁ কিছু কণ্ট্ৰিবিউশ্যন কৰিব লাগিব। তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আলোচনা কৰিব লাগিব। দিল্লীত তেওঁ থাকি তাতে ধৰি লওক ভাষণকেইটা ভালেই দিয়ে, তেওঁ গালিটো আমাকেই দিয়ে। কিন্তু তথাপি তেওঁ অপজিশ্যন লিডাৰ হিচাপে তেওঁ যথেষ্টখিনি পাৰফৰ্ম কৰিছে, সেইটো শুদ্ধ। তেওঁ পাৰফৰ্ম কৰোঁতে তেওঁ কি কৈছে দৰকাৰ নাই, কিন্তু তেওঁক পাৰফৰ্ম কৰিবলৈ দিয়া এটা সুযোগ দিছে, সেইটো ধেমালি কথা নহয়। গতিকে তেওঁ হঠাতে এনেকে ইয়ালৈ আহি তেওঁ কি কাৰণে আহিলে মই বুজি নাপালো। আৰু মই ভাবো যে তেওঁ এইবাৰ নিশ্চিতভাৱে তেওঁ জয় মুখ দেখিব নোৱাৰে। গতিকে তেওঁ নিশ্চয় ক'ব যে তেওঁ জয়মুখ দেখিব আৰু 4 দিনৰ পিছত চবেই গম পাব কি হ'ব। কিন্তু মই কাকো হিউমিলেট কৰিব নিবিচাৰো। মই ভাবো যে মই নিষ্ঠাৰ সৈতে এইবাৰ মই প্ৰতিদ্বন্দ্বিতাত কাম কৰিলো। ইনিচিয়েলি মোৰ খুব এটা এইবাৰ ইচ্ছা নাছিল খোলাকে ক'বলৈ গ'লে, কাৰণ এটা দীঘলীয়া টাৰ্ম মই আছিলো। কিন্তু যিহেতু দলে মোক দায়িত্ব দিলে গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে, মই সেই চেলেঞ্জটো মই নিজে গা পাতি লৈছো আৰু মোক সেইটো কৰি ভালো লাগিছে। আৰু মই ভাবো যে মই এইবাৰ তেওঁ মোৰ লগত এইবাৰ পৰাজিত হ'ব নিশ্চিত। আৰু এটা প্ৰসংগ, এইকেইটা দিনত সামাজিক মাধ্যমত আপোনালোকৰ বহু কেইজন নেতাইও এটা অভিযোগ তুলিছে চিপৰাং ৰাজনীতি। যোৰহাটতো তেনেধৰণৰ কিবা প্ৰভাৱ পৰিব নেকি? যোৰহাটতো চিপৰাং যি ৰাজনীতি, সেই চিপৰাং ৰাজনীতি যোৰহাটত চলিল নেকি? মইতো বহুত দিন মই কৈছো কেইবাটাও নিৰ্বাচন খেলিছো, প্ৰত্যেকবাৰ মই সেইটো সন্মুখীন হয়ে। কিন্তু মই এইবিলাক কথা ক'ব নিবিচাৰো ক'লে এইবিলাক কথা নিজক উইক বুলি ভাবিব মানে। সদায় এইবাৰো হৈছে খুব নামি দামী মানুহকেইজনেও কৰিছে মোৰ এগেইনষ্টত। তেওঁলোকে মোৰ লগত ভাল ধৰণে কথাও পাতি আছে। মই তেওঁলোকৰ বিৰুদ্ধে একো কোৱা নাই।
মই জানো যে তেওঁলোকে আপুনি যিটো কৈছে চিপ্ৰাং এইটো মোৰ আজি নহয় আগতে ইলেকশ্যনবিলাকতো হয় গতিকে মই সিমান এটা গুৰুত্ব নিদিওঁ কেলে মই ৰাইজৰ ওপৰত বিশ্বাস কৰোঁ কোনোবাই মোক কিবা চিপ্ৰাং মাৰিব খুজিলে ৰাইজেতো মাৰি নিদিয়ে কিন্তু গোটেই কথা দুখ লাগে এইটোৱে যিসকলে ভৱিষ্যতলৈ কিবা তেওঁলোকে ভাবে যে লিডাৰ হ'ব পাৰিব তেওঁলোকে এতিয়া নাপাব পাৰে ভৱিষ্যতলৈ তেওঁলোকৰ হয়তো ইচ্ছা থাকে নহয় কিন্তু এনেধৰণৰ সৰু মানে ঠেক গণ্ডিৰে যদি চিন্তা চৰ্চা কৰে কোনো এজন মানুহ কেতিয়াও আমাৰ যিমানেই তেওঁ ডাঙৰ লিডাৰ নহওক লাগিলে তেওঁ কেতিয়াও ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰে ৰাইজে সদায় চাই মানুহজন কেনেকুৱা তেওঁ আমাৰ কাৰণে কথা পাতিব নাই এইটো কথা ডাঙৰ কথা আৰু যিসকলে যদি তলৰ লেভেলত গৈ পেলাই কথা নকৰি ওপৰৰ পৰা কথা কৈ থাকিব আৰু আপুনি যিটো কথা কৈছে বাই ইলেকশ্যন হ'বই এনেকুৱা ধৰণৰ কথাও কৈছে গতিকে বাই ইলেকশ্যনলৈ ময়ে উঠিম তেনেকুৱা ধৰণৰ কোৱা কথা আছে কিন্তু মই তেওঁলোকক মোৰ ভাতৃ হিচাপে সদায় গণ্য কৰি আছো মই আজিলৈকে এইবোৰ কথা কোৱা নাছিলোঁ আজি আপুনি ক'লে 3 দিনৰ পিছত যিহেতু ইলেকশ্যনটো আছে আপুনি কোৱাৰ কাৰণে মই এইটো কথা মনৰ ভাৱ এটাহে প্ৰকাশ কৰিছোঁ কিন্তু মই তেওঁলোকৰ প্ৰতি কোনো মোৰ বেয়া ভাৱ নাই মই যেহেতু মোৰ নিজৰ এটা জোৰ লাগিব নহয় জানো মানুহে মোৰ ওপৰত বিশ্বাস কৰিব লাগিব সেই মোৰ নিজৰ এটা জোৰ কাম কৰাৰ এটা জোৰ আৰু মানুহৰ মোৰ ওপৰত থকা বিশ্বাস আৰু মোৰ সহকৰ্মী ক'ৰবাত 2-3জনে লেং মাৰি থাকিলেতো একো লাভ নাই বাকীখিনিয়েতো আমাৰ কাৰণে কৰিছে গতিকে এইবোৰ থাকে ৰাজনীতিত কিন্তু মই সেইবিলাক কোনো কাণ নিদিওঁ কাৰণ মই ভাবোঁ ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে ৰাইজৰ ওপৰত বিশ্বাস আছে যে মই ভাল কামেই কৰি আছোঁ আৰু সেইকাৰণে এইবাৰো মই জয়ী হ'ম আৰু চৰি গৌৰৱ তেওঁ পিছত আকৌ চেষ্টা কৰিব পাৰে এইবাৰ তেওঁ নহ'ব যেন মোৰ লাগে ভোট গ্ৰহণৰ দিনা যিদিনাখন আপুনি গৌৰৱ গগৈৰ লগত সাক্ষাৎ হৈছিল সেই দিনটোত কেনেধৰণৰ নাই মই গৌৰৱৰ প্ৰতি মোৰ পাৰ্চনেল কোনো একো গ্ৰিভান্স নাই আৰু তেওঁক খুব বেছিকৈ আমি আগতে পোৱা নাই তেওঁ বাহিৰত পঢ়িছিল কিন্তু তেওঁক মই 2-এবাৰ পাইছোঁ ইয়াত MP হিচাপে পাইছোঁ আৰু এবাৰ আমাৰ কিবা এটা এক্সিডেণ্ট এটা হৈছিল মই দেখিছিলোঁ তেওঁক মোৰ সেই চৰকাৰী গাড়ীতে স্পীকাৰ থাকোঁতে মোৰ এক্সিডেণ্ট এটা হওঁতে তেওঁ সমষ্টিৰ ভিতৰত পৰিছিলে কলিয়াবৰ সমষ্টি তেওঁ নিজে ক'ৰ পৰা খবৰ পালে যে আহি পেলাই আমাৰ খবৰ লৈছিলে যোৰহাটৰ এজন তেওঁ যুৱক যোৰহাটৰ ময়ো এজন যোৰহাটৰ নাগৰিক গতিকে তেওঁৰ দেউতাকৰ লগতো মোৰ পাৰ্চনেলি ৰিলেশ্যনটো ভালেই আছিল তেওঁ যদিও অপজিশ্যন আছে আমি ধৰোঁ কেতিয়াবা এছেম্বলিত বেয়াকৈ কওঁ কিন্তু দাদাৰ লগত তৰুণদাৰ লগত আমাৰ সেই তেনেকুৱা ধৰণৰ এটা সম্বন্ধ আছিল তেওঁ যোৰহাটৰ মই তেওঁক যোৰহাটৰে মানুহ হিচাপে আমাৰ ডিফাৰেঞ্চ হ'ব পাৰে আমাৰ কিবা এটা ছাবজেক্টত এটা ইছ্যুত আমাৰ ডিফাৰেঞ্চ থাকিব পাৰে কিন্তু নিজৰ ঘৰখনৰ নিজৰ পৰিয়ালৰ বুলি ভাবোঁ কাৰণ আমাৰ যোৰহাট সমষ্টিত যিসকল আছে মই যে ক'লো আপোনাৰ চিপ্ৰাং ৰাজনীতি মই সেইসকলক মোৰ ঘৰ ল'ৰা বুলিয়ে ভাবোঁ মই নকওঁ কিন্তু কাৰণ এইবোৰ কথা কৈ পেলাই বেয়া কথাবিলাক পতাতকৈ ভাল কথা পাতিব লাগে আৰু সেইকাৰণে মই ভাবোঁ যে এই মুহূৰ্তত আপুনি মোক যিটো কথা সুধিছিল সেই কথাটোৰ ওপৰত মই এইটোৱে ক'ব খোজে কিবা এটা কৈছিল আপুনি চিপ্ৰাং ৰাজনীতি শব্দটো সেই শব্দটো মই মাৰি ল'ব খোজা নাই এইবোৰ আছে যোৰহাটতো কৰিছে কিন্তু মই সেই কথাবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই মোৰ নিজৰ মানসিক এটা জোৰ আছে ৰাইজৰ ওপৰত মোৰ এটা আস্থা আছে আৰু সেই আস্থাৰ মোৰ মানসিক জোৰ আৰু মোৰ লগত যিখিনি নিষ্ঠাৱান সহকৰ্মী আছে তেওঁলোকে যিখিনি মোৰ কাৰণে কষ্ট কৰিছে অভাৱনীয় আৰু সেইকাৰণে মই ভাবোঁ যে চিপ্ৰাংমাৰ ৰাজনীতি শব্দটো মোৰ কাৰণে মই কাকো ক'ব নোখোজো কিন্তু নিজে ৰিপেণ্ট কৰিব যিবিলাক মানুহে এইবিলাক কৰে সেইবিলাক কিন্তু আগলৈ কেতিয়াও আগবাঢ়িব নোৱাৰে মই নিজে দেখি আছোঁ দীঘলীয়া এটা পৰিক্ৰমাত হয় এয়া আছিল হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু তেখেতে বহুকেইটা প্ৰসংগ উল্লেখ কৰিলে এটা কথা কৈছে যে যি প্ৰসংগ বৰ্তমান সময়ত সামাজিক মাধ্যমতো তুলপাৰ লগাইছে চিপ্ৰাং ৰাজনীতি সেই চিপ্ৰাং ৰাজনীতি যোৰহাটতো চলিল যোৰহাটৰ বহুকেইজন দামী নেতাই হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ বিৰুদ্ধে চিপ্ৰাং মাৰিলে বুলিও কৈছে কিন্তু ৰাইজৰ যিহেতু তেখেতৰ সমৰ্থন আছে সেয়েহে 4 মেত যিহেতু ফলাফল ঘোষণা হ'ব আৰু সেইদিনা তেওঁ অনায়াসে জয়লাভ কৰিম বুলিও আত্মবিশ্বাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত